Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন আজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো friends। আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ নিজৰ এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰিব পাৰে। আপোনাৰ যিখন পুৰণি এক্সচেঞ্জ কাৰ্ড সেইখনকে আপোনালোকে কেনেকৈ আপডেট কৰিব তাকে ভিডিওটোৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাইছো। আৰু এটা কথা আপোনালোকক জনাম 2024 চনত চৰকাৰ ঘোষণা কৰিছে যে যিবিলাক পুৰণি এক্সচেঞ্জ কাৰ্ড সেইবিলাক আপডেট কৰিব লাগে, কিয়নো যিবিলাকে অলৰেডি চাকৰি পাই গৈছে তেওঁলোকৰো এক্সচেঞ্জ কাৰ্ডবিলাক বৰ্তমানো আনএমপ্লয়েড হিচাপে ৰেজিষ্টাৰ হৈ আছে, কিন্তু চাকৰি পোৱাৰ পিছতো তেওঁলোকে আনএমপ্লয়েড বুলি ৰেজিষ্টাৰ হোৱাৰ কাৰণে এতিয়া সকলোকে যে আপডেট কৰাৰ কাৰণে এইটো ঘোষণা কৰি দিছে। আৰু যিসকলে আপডেট কৰিছে বৰ্তমানলৈকে তেওঁলোকে আমাৰ এই ভিডিওটো স্কিপ কৰি যাব পাৰে, আৰু যিসকলে আপডেট কৰা নাই আমাৰ ভিডিওটো সম্পূৰ্ণকৈ চাব। গোটেইখিনি এই ভিডিওটোতে আপোনালোকে আপডেট কৰাৰ সম্পূৰ্ণ প্ৰচেছটো দেখুৱা হৈছে। এই ভিডিওটো চাই আপোনালোকৰ যিখন এক্সচেঞ্জ কাৰ্ড আপোনালোকে আপোনাৰ মোবাইলৰ পৰা বা পিচিৰ পৰা আপডেট কৰি ল'ব পাৰে। সো কেনেকৈ কৰিব ভিডিওটো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা, আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ অকণো নাপাহৰিব। সো ফ্ৰেন্ডস, আপোনালোকক কোন প্ৰথমে মোৰ পিচিৰ ড্যাশবোৰ্ডত লৈ যাম, যিহেতুকে পিচিত বা কম্পিউটাৰত সুবিধা হোৱাৰ কাৰণেহে মই কম্পিউটাৰত দেখাম। যদিহে আপোনালোকৰ পিচি নাই তেতিয়া আপোনালোকে এইটো কাম মোবাইলতো কৰিব পাৰে। সো পোন প্ৰথমতে যিকোনো ক্ৰম ব্ৰাউজাৰত যাব লাগিব, ইয়াত আপোনালোকক সাৰ্চ কৰিব লাগিব এক্সচেঞ্জ কাৰ্ড বুলি। এক্সচেঞ্জ কাৰ্ড বুলি আপোনালোকক সাৰ্চ কৰি দিব লাগিব। দেখিব যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অফ আসাম সেৱা সেতু, এই প্ৰথম অপচনত আপোনালোক ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াৰ আসাম সেৱা সেতুৰ যিটো অফিচিয়েল পেজ সেইটো খোল খাব। খোল খোৱাৰ পিছতে আপোনালোকে এনেকুৱাকৈ এখন ড্যাশবোৰ্ড পাব। এই ড্যাশবোৰ্ডখন দেখিছে আপোনালোকে, ইয়াতে আপোনালোকে কি কৰিব, এপ্লাই উইথ আধাৰ। যদিহে উইথ আধাৰ কৰে তেতিয়া আপোনালোকক কতো যাবলৈ এক্সচেঞ্জ অফিচ যাবলৈ দৰকাৰ নাই, ঘৰৰ পৰাই অনলাইন হৈ যাব। যদিহে আপোনালোকে উইথআউট এক্সচেঞ্জ কাৰ্ড মাৰে তেতিয়াহলে আপোনালোকক ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে এক্সচেঞ্জ অফিচ যাবলগীয়া হয়। সো আপোনালোকক এপ্লাই উইথ আধাৰ বুলি কোৱা হৈছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াৰ যিটো সেকেন্ড ড্যাশবোৰ্ড খোল খাই যাব। যিহেতুকে ফ্ৰেন্ডস ইয়াত মই CSCৰ থ্ৰুদি মই ইয়াত লগইন কৰিম। আপোনালোকে যদি ইয়াত লগইন কৰিব বিচাৰে আপোনালোকে সিটিজেন বা PFC বা অফিচিয়েল সাইট হৈ আপোনালোকে লগইন কৰিব পাৰে, কিন্তু মই ইয়াত CSC থ্ৰুদি মই ইয়াত লগইন কৰিম। বা আপোনালোকে সিটিজেন হিচাপে ডাইৰেক্ট লগইন কৰিব বিচাৰে জাস্ট লগইন অপচনত ক্লিক কৰি দিলেই হ'ব। সো মই ইয়াত লগইন অপচনতে ক্লিক কৰি চাইছো যে সিটিজেন অপচনটো লৈ, যেহেতু মোৰ CSC আইডি আছে মই CSC আইডি থ্ৰুদিও ইয়াত লগইন কৰিব পাৰিম, কিন্তু নকৰি যদি মই এইটো হিচাপত কৰো তেতিয়া লগইন অপচনত ক্লিক কৰি ইয়াত ইউজাৰ নেম দেখা পাইছে বা মোবাইল নম্বৰ যেহেতুকে আছে মোবাইল নম্বৰ সিলেক্ট কৰিলো। তাৰপাছত যেটো মোবাইল নম্বৰ আৰু পাছৱৰ্ড এন্টাৰ কৰি মই সাইন ইন অপচনত ক্লিক কৰি দিম। মোৰ CSC আইডি থকাৰ কাৰণে মই CSC আইডিৰ পৰাহে লগইন কৰিছো। লগইন কৰাৰ পিছত মোৰ ড্যাশবোৰ্ডটো এনেকুৱাকৈ আহিব। আপোনালোকক কেনেকুৱা আহিব মই দেখুৱাই আছো। সো এনেকুৱাকৈ অহাৰ পিছত মই সাৰ্ভিস অপচনত গৈছো। সাৰ্ভিস অপচনত যোৱাৰ পিছত আপোনালোকক ইয়াত সাৰ্চ কৰিব লাগিব এক্সচেঞ্জ বুলি, EX। এনেকুৱাকৈ দেখিব ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এমপ্লয়মেন্ট সিকাৰ এনেকে বুলি আহিছে। তাৰপাছত ইয়াত এপ্লাই অপচন পাইছে, এপ্লাই অপচনত ক্লিক কৰি দিব। এপ্লাই অপচনত বুটামত ক্লিক কৰাৰ লগে লগে আকৌ যিখন ড্যাশবোৰ্ড আমি প্ৰথমতে পাইছিলো সেইটো এপ্লাই উইথ আধাৰ, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এইটো পেজলৈ আহিব। যেতিয়া ফ্ৰেন্ডস আপোনালোকে মোবাইল নাম্বাৰ দি আৰু পাছৱৰ্ড দি এন্ট্ৰি কৰিব, এন্ট্ৰি কৰাৰ পিছত আপোনালোকে জাস্ট এনেকুৱাকৈ ড্যাশবোৰ্ড পাব। ইয়াতে ইনষ্ট্ৰাকচন কিছুমান দিয়া হৈছে, আপোনালোকে পঢ়ি ল'ব। তাৰ পিছতে আপোনালোকক কি কৰিব, এই তলত দেখা পাইছে আই হেয়াৰ বাই ডিক্লেয়াৰ বুলি কৈ কোৱা হৈছে, এই টিক মাৰ্ক লগাম। টিক মাৰ্ক লগাৰ পিছতে আপোনাৰ যিটো আধাৰ নম্বৰ ইয়াত এন্টাৰ কৰিব আৰু ষ্টেট অটোমেটিক সিলেক্ট হৈ আহিছে। সো আধাৰ নম্বৰ আৰু ইয়াৰ ফুল নেমছ যিটো আধাৰ কাৰ্ডত নেম আছে এইটো হুবহু আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব। এই দুটা বস্তু আপোনালোকক হুবহু এন্টাৰ কৰি আপোনালোকক এই যে ভেৰিফাই আধাৰ বুলি অপচন এটা দেখা পাইছে ইয়াতে আপোনালোকক ক্লিক কৰিব লাগিব। সো মই ইয়াত পটাপট এন্টাৰ কৰি লৈছো, তাৰপাছত আগৰ প্ৰচেছখিনি দেখুৱাই আছো। ভেৰিফাই অপচন ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেইটোত এটা OTP আহিব। OTPটো ইয়াত এন্টাৰ কৰিব লাগিব। OTP এন্টাৰ কৰি দিয়া পিছতে আপোনালোকক এই ভেৰিফাই অপচনত ক্লিক কৰি দিব লাগিব। সো মোৰ যিটো OTP মই ইয়াত এন্টাৰ কৰি লৈছো। এনেকুৱাকৈ আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট যিখন ড্যাশবোৰ্ড এনেকুৱাকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, অৰ্থাৎ আপোনাৰ যিখন পুৰণি এক্সচেঞ্জ কাৰ্ড তাৰ নাম্বাৰটো ইয়াত এন্টাৰ কৰিব লাগিব। এন্টাৰ কৰাৰ পিছতে আগৰ প্ৰচেছখিনি আপোনালোকে কৰি যাব পাৰে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এন্ট্ৰি হৈ যোৱাৰ পিছতে আপোনালোকক গেট ডাটা অপচনত ক্লিক কৰি দিব। আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিছে সেইটো ইয়াত ফেচ কৰিব। ফেচ কৰাৰ পিছতে আপোনাৰ যিখন আগৰ ডিটেইলছ আছে সেই গোটেইখিনি ইয়াত অটোমেটিক আহি যাব। যিহেতুকে ফ্ৰেন্ডস ইয়াৰ মোৰ সাৰ্ভাৰ বা নেটটো শ্লো হোৱাৰ কাৰণে অলপ শ্লো হৈছে। ফেচ কৰি আহিব গোটেইখিনি, আপোনাৰ নাম, জেন্ডাৰ, মোবাইল নাম্বাৰ, ইমেইল আইডি গোটেইখিনি আহি যাব। তাৰপাছত আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচখন ক'ত সেইটো আহি যাব। তাৰপাছত তলত আপোনালোকে দেখা পাইছে টাইপ অফ ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা হৈছে। ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিহেতুকে ফ্ৰেন্ডস আমি আপডেট কৰিম এপ্লিকেশ্যন ডিটেইলছ আপডেট এণ্ড কাৰেকশ্যন বুলি আহিছে। আমি ইয়াতে আপডেট কৰিম বা কাৰেকশ্যন কৰিম দুইটাই হ'ব। ইয়াত এইটো আমি সিলেক্ট কৰি প্ৰচিড অপচনত ক্লিক কৰি দিম।
প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন সেকেন্ড এইটো আহি যাব ইয়াত আপোনালোকক মোবাইল নম্বৰ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ইমেইল আইডিটো ভেৰিফাই কৰি ল'ব লাগিব পোন প্ৰথমতে এই দুটা কৰি ল'ব তাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন যাব তাৰ পাছত আপোনাৰ যিখিনি আপডেট কৰিবলগীয়া যদি আছে ইয়াত আপডেট কৰি ল'ব নতুবা এনেকুৱাকৈ যদি আপোনালোকে ৰাখিব বিচাৰে তেতিয়াহ'লে এনেকুৱাকৈ এৰি দিলেও হৈ যাব তাৰ পিছতে ইয়াত কি কোৱা হৈছে যে মোৰ আগতে এমপ্লয়মেণ্ট ফুল টাইম প্ৰাইভেট বুলি আছিলে সো মই এতিয়া বৰ্তমান কাৰেণ্ট মই কি কৰি আছো ইয়াত আপোনালোকে এন্ট্ৰি কৰিব যেহেতুকে মই আনএমপ্লয়েড বা প্ৰাইভেট সেক্টৰত কাম কৰি আছো সো মই হেতু সিলেক্ট কৰিম আপোনালোকৰ মতে ইয়াত সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াত হাইট ওয়েট আৰ ইউ ডিফাৰেণ্টলি এবল টু PWD সো আমি নহয় PWD নপৰে তো নো অপশ্যনটো সিলেক্ট কৰি মোৰ বাকি ডিটেইলছখিনি মই ফিল আপ কৰি আগৰ প্ৰসেছখিনি দেখুৱাই আছো এই গোটেইখিনি ফিল আপ হৈ যোৱাৰ পিছতে আপোনালোকক সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব ইয়াৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকে যিটো ইমেইল আইডি দিছিলে তাত এটা OTP যাব সেই OTPটো আপোনালোকক ইয়াত ভেৰিফাই কৰি লওক ভেৰিফাই অপশ্যনত ক্লিক কৰিব ই অটোমেটিক ভেৰিফাই হৈ যাব তাৰ পাছতে পিছৰ যিখিনি ডিটেইলছ সেইখিনি আপোনালোকে নিজে ফিল আপ কৰি ল'ব যিখিনি ষ্টাৰ মাৰ্ক আছে ৰঙা ষ্টাৰ মাৰ্ক আছে সেইবিলাক মাষ্ট বি আপোনালোকক ফিল আপ কৰিবই লাগিব এনেকুৱাকৈ স্ক্ৰল ডাউন যাব যেহেতুকে মোৰ গোটেইখিনি ঠিকে আছে মই এইখিনি চেঞ্জ নকৰোঁ তাৰ পাছত সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিম সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছতে ফ্ৰেণ্ডছ ওচৰত এডুকেশ্যনেল স্কিল ডিটেইলছ ইয়াত এন্ট্ৰি কৰিব লাগিব আপোনালোকে স্ক্ৰল কৰিব ইয়াত দেখা পাইছে হাইয়েষ্ট এডুকেশ্যনেল লেভেল বুলি কোৱা হৈছে ইয়াত আপোনালোকে হাই সেকেন্ডাৰী পাছ যদি হাই সেকেন্ডাৰী বা গ্ৰেজুৱেশ্যন মই যেহেতু গ্ৰেজুৱেশ্যন সো মই গ্ৰেজুৱেশ্যন সিলেক্ট কৰিছোঁ আপোনালোকে যদি মেট্ৰিক পাছ তেতিয়াহ'লে মেট্ৰিক পাছ অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছতে আপোনাৰ যিবিলাক কোৱালিফিকেশ্যন ক্লাছ 10ত আপোনাৰ পাছ মাৰ্ক কিমান আছিলে কোন চনত পাছ কৰিছিলে কোনটো স্কুলৰ পৰা কৰিছিলে কোনটো চনত কৰিছিলে আৰু কিমান পাৰ্চেন্টেজ আছিলে আৰু আপোনাৰ যিখন সাৰ্টিফিকেট সেইখন ইয়াত আপলোড দিব লাগিব তাৰ পাছত আপোনাৰ যিখন মাৰ্কশ্বিট ইয়াত আপলোড দিব লাগিব এনেকুৱাকৈ আপোনাৰ হাই সেকেন্ডাৰী ক্ষেত্ৰতো সেম তেনেকুৱাকৈ আপলোড দিব লাগিব তাৰ পাছতে আপোনাৰ গ্ৰেজুৱেশ্যন যদি লৈকে কৰিছে আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন তেতিয়াহ'লে আপোনাৰ এই এক্সচেঞ্জ কাৰ্ড গ্ৰেজুৱেশ্যন আৰু ইয়াত বাকিখিনি আপোনালোকক এন্ট্ৰি কৰিব যে আপোনালোকে গ্ৰেজুৱেশ্যন কেতিয়া কৰিছিলে গোটেইখিনি মুঠতে ইয়াত এন্ট্ৰি কৰিব লাগিব যেনেকুৱাকৈ আপোনালোকে মেট্ৰিকৰ কৰিছে তাৰ পাছত আপোনালোকক ইয়াত আপলোড সাৰ্টিফিকেট আপলোড মাৰ্কশ্বিট বুলি কোৱা হৈছে তাৰ পাছতে ডু ইউ ৱান্ট টু এড মোৰ গ্ৰেজুৱেশ্যন তো নো সিলেক্ট হৈ আছে যেহেতুকে আমি অকল গ্ৰেজুৱেশ্যন কৰি থৈছোঁ তাৰ পাছত আদাৰ ট্ৰেইনিং বা কোৰ্চ আছে নেকি নো তাৰ পাছত এডিকশ্যনেল চাৰ্টিফিকেশ্যন কিবা আৰু বেলেগ এক্সট্ৰা চাৰ্টিফিকেট আছে নেকি সো নাই তাৰ পাছত আমি সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিম সো মোৰ গোটেইখিনি ডিটেইলছ মই এন্ট্ৰি কৰি লৈছোঁ তাৰ পাছত দেখুৱাই আছোঁ ইয়াতে ফ্ৰেণ্ডছ আপোনালোকক আৰু এটা কথা জনাই থৈ দিম যে কিছুমানে ইয়াত এটা বস্তু এন্ট্ৰি কৰোঁতে তেওঁলোকে অলপ ভুল কৰিছে ইয়াত কোৱা হৈছে যে ইয়াত কোৰ্স টাইপ কোৱা হৈছে কোৰ্স টাইপত আপোনালোকে কি কৰিব যে ডিস্টেন্স অনলাইন নে ৰেগুলাৰ নে পাৰ্ট টাইম হিচাপে আপোনালোকে এক্সামটো দি পাছ কৰিছিলে সো আমি ৰেগুলাৰ হিচাপে পাছ কৰিছোঁ তাৰ কাৰণে আমি ৰেগুলাৰ অপশ্যনত সিলেক্ট কৰিলোঁ এনেকুৱাকৈ গোটেইখিনি আৰু কোনটো মিডিয়ামত পাছ কৰিছিলে কোনটো বছৰত আপোনালোকে এডমিশ্যন লৈছিলে আৰু কোনটো বছৰত আপোনালোকে পাছ কৰিছিলে গোটেইখিনি ডিটেইলছ আৰু ডকুমেণ্টছ আপলোড কৰাৰ পিছতে কি কৰিব আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিছোঁ ফ্ৰেণ্ডছ আপোনাৰ ওচৰত আহি যাব এমপ্লয়মেণ্ট বা কেৰিয়াৰ ডিটেইলছত আহি যাব তাৰ পাছত আপোনালোকে ফ্ৰেছাৰ নে এক্সপিৰিয়েঞ্চ হয় যেহেতুকে ফ্ৰেণ্ডছ মই ফ্ৰেছাৰ হয় তো ফ্ৰেছাৰ অপশ্যনত সিলেক্ট কৰিছোঁ তাৰ পাছত আপোনালোকে কি লেংগুৱেজ জানে গোটেইখিনি ইয়াত এন্ট্ৰি কৰিব লাগিব যেহেতুকে ফ্ৰেণ্ডছ ইয়াত দেখা পাইছে সিলেক্ট অপশ্যন এই সিলেক্ট অপশ্যনত ক্লিক কৰিব তাৰ পাছত ইংলিছ সিলেক্ট কৰিলোঁ যেহেতুকে মই ইংলিছ পঢ়িবও জানো লিখিবও জানো আৰু ক'বলৈও জানো এনেকুৱাকৈ সিলেক্ট কৰি ল'ব আৰু কিমানলৈকে যাওঁ আপোনালোকে বিগিনাৰ হয় নে প্ৰফিচিয়েঞ্চি নে এক্সপাৰ্ট হয় তো আমি প্ৰফিচিয়েণ্ট হয় তো এইটো সিলেক্ট কৰি লৈছোঁ তাৰ পাছত যদি আৰু লেংগুৱেজ এড কৰে এই প্লাছ আইকনত সিলেক্ট কৰি ল'ব মোৰ যিখিনি ডিটেইলছ আছে মই এন্ট্ৰি কৰি নেক্সট অপশ্যনত ক্লিক কৰি দিম তাৰ পাছত এই তলত কোৱা হৈছে কি কে স্কিল যদিহে আপোনালোকে কিবা স্কিল আছে নেকি তো আমাৰ স্কিল নাই যেহেতুকে আনস্কিল বুলি মই সিলেক্ট কৰিম তাৰ পাছতে কি কৰিব সেভ এণ্ড নেক্সট অপশ্যনত আকৌ ক্লিক কৰি দিব তো আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ নাম আহি যাব ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব মোৰ অলৰেডি নামটো সিলেক্ট হৈ আছে তাৰপিছত মই সেভ এণ্ড নেক্সট বটামত ক্লিক কৰি দিম সেভ এণ্ড নেক্সট বটামত ক্লিক কৰাৰ পিছতে এনেকুৱাকৈ ডাছবৰ্ড খোলা খাব ইয়াতে দেখা পাইছে আপোনাৰ প্ৰুফ অফ ৰেচিডেঞ্চি প্ৰুফ দিব লাগিব অৰ্থাৎ আপুনি ক'ত বাস কৰে তাৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে কপি অফ কাষ্ট চাৰ্টিফিকেট ইয়াত আপলোড দিব লাগিব তাৰপিছত য়েছ প্ৰুফ বাৰ্থ চাৰ্টিফিকেট আপোনালোকক আপলোড কৰিব লাগিব ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকে দিব পাৰে এনি আদাৰ ডকুমেণ্টছ যদি আছে দিব পাৰে পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব আৰু এটা ছিগনেচাৰ আপলোড কৰিব লাগিব এই গোটেইখিনি কৰাৰ পিছতেহে আপোনাৰ ইয়াত দেখা পাইছে ডিক্লাৰেশ্যন ইয়াত টিক মাৰ্ক লগাব আৰু সেভ এণ্ড নেক্সট অপশ্যনত আকৌ ক্লিক কৰি দিব ফ্ৰেণ্ডছ আপোনালোকে প্ৰিভিউত দেখা পাব এনেকুৱাকৈ আপোনাৰ গোটেইখিনি প্ৰিভিউ এবাৰ ভালকৈ আপোনালোকে এবাৰ চেক কৰি ল'ব চেক কৰাৰ পিছতেহে আপোনালোকে ইয়াক মেক পেমেণ্ট অপশ্যনত ক্লিক কৰিব ইয়াত মিনিমাম পেমেণ্ট এটা কৰিব লাগিব এই গোটেইখিনি ডিটেইলছ এবাৰ আপোনালোকে ভালকৈ চেক কৰি তাৰ পাছতহে আপোনালোকে নেক্সট পেমেণ্ট অপশ্যনটো আপোনালোকে কৰি ল'ব কিমান টকাৰ কৰিব লাগিব ভিডিঅ'টো চাই থাকক আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক এটা কৰিবলৈ নাপাহৰিব ইয়াত কোৱা হৈছে ছাৰ্ভিচ চাৰ্জ 30 টকা পেজ অফ প্ৰিণ্টিং আমি এটা কৰিম যেহেতু 1 সিলেক্ট কৰিলোঁ তাৰপিছত নাম্বাৰ অফ স্কেনিং
স্কেনিং কেমেৰা 1 সিলেক্ট কৰিলো তাৰ কনভেনশন ফিজ যদি আপুনি ইয়াত লগাব পাৰে লগাই দিব পাৰে নতুবা 0 ৰাখিছো মই এণ্ড পেমেন্ট কৰি দিছো পে নাও অপচনত ক্লিক কৰি দিছো পে নাও অপচনত ক্লিক কৰাৰ পিছতে আপোনাৰ যেটো দ্বিতীয় ড্যাশবোৰ্ড হেতু খোলা খাব ইয়াতে फ्रेंड्स আপোনালোকে দেখা পাইছে এনেকুৱাকৈ আপোনাৰ এটা ৰচিদ আহি যাব যেটো আপোনালোকক পেমেন্ট কৰিব লাগিব ইয়াত কোৱা হৈছে যে 30 টকা এটা আপোনালোকক পেমেন্ট কৰিব লাগিব আপোনালোকে কেনেকৈ পেমেন্ট কৰিব পেমেন্ট গেটৱেটো ইয়াত সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট কৰাৰ পিছতে আপোনাৰ বেংক সিলেক্ট অপচন দিছে এটাই আছে এইটো মই সিলেক্ট কৰি লৈছো তাৰ পাছতে ইয়াত এগ্ৰি অপচন আছে এই এগ্ৰি অপচনত ক্লিক কৰিব তাৰ পাছত প্ৰসিড ফৰ পেমেন্ট অপচনত ক্লিক কৰি দিব যেটো ইউপিআই আইডি আছে ইয়াত এন্ট্ৰি কৰিব লাগিব আৰু ইউপিআই আইডি থ্ৰুদি এটা আপোনাৰ গুগল পে বা ফোন পে যদি আছে তাতে এটা এসএমএস গুছি যাব আৰু সেই পেমেন্টটো আপোনালোকে একসেপ্ট কৰি দিলে ইয়াৰ পেমেন্টটো সম্পূৰ্ণ হ'ব এইখিনি হৈ যোৱা পিছতে আপোনাৰ ওচৰত এনেকুৱাকৈ আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন আহি যাব ইয়াতে দেখা পাইছে এক্সচেঞ্জ কাৰ্ডখন তাৰ পাছতে এপ্লিকেশন একনলেজমেন্ট নাম্বাৰ আহি গল তাৰ পাছতে আবেদন স্বীকৃতি ইয়াত এনেকুৱা ধৰণে আহি গৈছে কিমান আপোনালোকে পেমেন্ট কৰিছে গুটেইখিনি আহি এই প্ৰিন্ট একনলেজ প্ৰিন্ট স্বীকৃতি বা ডাউনলোড সাৰ্টিফিকেট ইয়াত তিনটাই অপচন দিয়া আছে আপোনালোকে গুটেইখিনি ডাউনলোড কৰি ৰাখক আৰু নেক্সট যেতিয়া 2024 চনত চাকৰি আবেদন কৰিবলগীয়া হ'ব তেতিয়াহে আপোনালোকে এই নতুন ৰেজিষ্ট্ৰেচন কাৰ্ডখন দিব পাৰে সো আশা ৰাখিছো আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকে এক্সচেঞ্জ কাৰ্ড কেনেকৈ আপডেট কৰা হয় তাকে শিকিব পাৰিলে আৰু